তো বাইদেউ আপোনাৰ লগত কি হৈছিলে অলপমান জনাই দিয়ক যাতে আমাৰ ভিউৱাৰ্ছ বিলাকেও গম পাব যে এনেকুৱা বস্তুৰ পৰা অকমান সাৱধান থাকিব লাগে কাৰণ আজিকালি বহুত স্কেম হৈ আছে বহুত ফ্ৰড ওলাই গৈছে তো আপোনালোকে যাতে এই ফ্ৰডৰ বলি নহয় তো আপোনালোকে ভিডিঅ'টো চাওক আৰু আমি মেমৰ পৰা কথাখিনি শুনি আছো তেওঁৰ লগত কি হৈছিলে তো মেম আপুনি ক'ব পাৰিব কি হৈছিলে মোৰ আজি দিনটো যদি মই ধৰো খুব বেছি 10 দিন মান হৈছে তো প্ৰথমতে মই কৈ দিও যে আপোনালোকে প্ৰথম সাৱধান হওক মানে যেটো মোৰ লগত হ'ল হেতু মানে বেলেগৰ লগতো নহয় কাৰণ অকল পইচাটো মেইন নহয় মানে চুলিৰ নিজৰ মূৰটো বা চুলিখিনি সবৰে কাৰণে প্ৰয়োজন আৰু চুলিখিনি নষ্ট হৈ যোৱাৰ লগে লগে বহুত কষ্ট হয় আৰু আমাৰ বিউটিটো এটা হিচাপত চাবলৈ গ'লে চুলিটো থাকে আমাৰ তো ইয়াৰ মোৰ মানে কি হ'ল মোৰ খুব মন আছিল যে মোৰ চুলিখিনি দীঘল হ'ব তো মই হেতু কাৰণে মানে মোৰ দীঘল চুলি ৰাখাটা মানে মই ফেচবুকত চাই পেলাই মোৰ এনেই মই প্ৰথমতে নিজৰ ভণ্টি নিচিনাকে ভাবিছিলো আৰু তাই মোক কন্টেক্ট কৰিলে বা মই হেয়াৰ এক্সটেনশন কৰাও মোৰ পাৰ্লাৰ আছে গুৱাহাটীৰ লখৰাত বুলি কৈছে মই তাই নামটো নলওঁ তো কোনোবাই গম পাব ন লখৰাৰ হয় মোৰ পাৰ্লাৰ আছে আপুনি মোৰ ফটো চাব ভিডিঅ' চাব মই আৰু ফেচবুকত পাই পেলাই চাইছো তো দেখিলো ফটোজ বিলাক ভালেই লাগিলে তাই ধুনীয়াকে এক্সটেনশন কৰিছে তো তাই ক'লে কি মই হোম সাৰ্ভিস দিম তাই একচুয়ালি গৈ আছে যোৰহাট তো মই মাতি দিলো তুমি আহা মোক মানে লগাই দিয়া প্ৰথম যেতিয়া তাই মোৰ চলে মানে গৈছে নহয় হেয়াৰটো লগাবলে তেতিয়া মই কৈছো মানে মই দেখি লাগিছে এটো হিউম্যান হেয়াৰ নহয় মই তাই কৈছো এটো হিউম্যান হেয়াৰ হয়নে তো তাই কৈছে যে এটো হিউম্যান হেয়াৰ 100% কিন্তু মই হেয়াৰটো দেখিয়ে কৈছো সিনথেটিক হেয়াৰ আছিলে প্ৰথম হেয়াৰটো তো হে হেয়াৰটো মই 3 দিনো ৰাখিব নোৱাৰিলো জট বান্ধি গল মই দুখ পালো মই অকনমানো নোৱাৰিলো তো তাইক মই কন্টেক্ট কৰিলো যে মই প্ৰবলেম পাইছো তাইও গম পাইছিল যে এটো হেয়াৰটো বেয়া আছিল তো তাই ক'লে ঠিক আছে বা মই গৈ পেলাই আপোনাক 2 দিনৰ পিছত মই চেঞ্জ কৰাই দিম তাই গৈ পিনি তাৰ 2 দিনৰ পাছত মোক চেঞ্জ কৰাই দিলে কি আকৌ একে বেয়া হেয়াৰখিনি দি থৈ আহিলে যেটো লৈ বিনা মই আৰু বেছি প্ৰবলেমত পৰি গলো মানে আৰু হে প্ৰবলেমত পৰাৰ কাৰণে মই তাই তাৰ পাছত মই ইউটিউবত সাৰ্চ কৰিলো মই এনেকে চুলিখিনি কি হ'ব ভাল কৰিব পাৰিম নে তো তেতিয়া মই এই আৰ চৌধুৰী পাৰ্লাৰৰ মানে ভিডিঅ'জ পালো আৰু ভিডিঅ'জ পাই পেলাই মই লগালগ কন্টেক্ট কৰিছো মেমক কন্টেক্ট কৰি পেলাই মই কালি আহিছো ইয়ালে আৰু এতিয়া মই যেটো ৰিজাল্ট পাইছো মানে মই মানে বহুত স্যাটিসফাইড আৰু এওঁলোকৰ সাৰ্ভিসত মানে মই বহুত বেছি স্যাটিসফাইড হৈছো তো আপোনালোকক এটাই কম গুৱাহাটী বেলেগত কোন আছে কি হৈ আছে মই নাজানো গুৱাহাটী লখৰাৰ মই তাই নাম নলওঁ তাইৰ ওচৰত আপোনালোকে হেয়াৰ কৰিবলৈ গলে 10 বাৰ ভাবিব আৰু তাইৰ ফটোজ বিলাকত আপোনালোকে অলপো ভুল নাযাব তাই বেলেগৰ ফটো মঞ্জু চৌধুৰী বুলি তোমাৰ দিল্লীৰ কোনোবা মানে পাৰ্লাৰ এখনৰ ভাল পাৰ্লাৰ নামি মানে পাৰ্লাৰ এখনৰ ফটোজ আপলোড কৰি থাকে তো পিছত মই গম পাই গলো সব তো আপোনালোকে সাৱধান হওক আৰু যাৰ যদি নিজৰ চুলিখিনি ভাল কৰিবলৈ মন আছে তো আৰ চৌধুৰী পাৰ্লাৰলৈ আহক মই হিমানখিনি কৈছো মানে থ্যাংক ইউ সো মাচ কথাখিনি কলা আমি মেমৰ প্ৰাইভেচিৰ কাৰণে মেমৰ ফেচটো ভালকে দেখাব পৰা নাই আৰু যাৰ কথা তেওঁ কৈ আছে মানে তেনুকা বহুত স্কেম হৈ আছে তো আপোনালোকে বহুত এলাৰ্ট থাকিব নিজৰ পইচাখিনি খৰচা কৰোতে অকমান ভাবি পেলাই খৰচা কৰিব কাৰণ সবৰে বহুত কষ্টৰে পইচা হয় আৰু এই পইচাখিনি যাতে এনে वेस्ट না যায় আমি আমাৰ ফালৰ পৰা গুটে ফুল 100% দিবলৈ চেষ্টা কৰো ক্লায়েন্ট স্যাটিসফাইড কৰিবলৈ যিখিনি পাৰো সেইখিনিয়ে ক আৰু বেলেগৰ নামত কাম কৰা মানুহ বহুত আছে আৰু চুলিখিনি দেখাইছিলো তেখেতক যিখিনি চুলি দিয়া গৈছিলে তো আপোনালোকে চালে গম পাব চুলিখিনি কেনেকুৱা আছিল আৰু আমাৰ চুলিখিনি যি থাকে এটো সাৰ্টিফাইড থাকে চুলিখিনি আমি যেটো চুলি দিও সাৰ্টিফাইড থাকে আমাৰ জৰ পৰা আমি আনো 100% হিউম্যান হেয়াৰ আমি দিও আৰু তো তেও যাৰ কথাই কৈছে নামটো লব পৰা নাই যদিও ভিডিও বিলাক চাই আছে তেখেতে নিজে গম পাব যদি ভিডিওটো চাই আছে আৰু তেখেতৰ চুলিৰ অৱস্থা বহুতে বেয়া হৈ গৈছিলে ফাৰ্স্ট ভিডিওটো আপোনালোকে যদি ৰিপিট কৰি চাই ষ্টাৰ্টিংৰ পৰা তেখেতৰ চুলিৰ অৱস্থা বহুতে বেয়া আছিল তো ট্ৰিটমেন্ট দিয়াৰ পিছত তেখেতৰ আমি ট্ৰিটমেন্ট দিলো দুদিনীয়াকে তেখেতৰ থাকিল তেও আহিছে শিৱসাগৰৰ পৰা ইমান দূৰৰ পৰা জাৰ্নি কৰি আহিছে মই মোৰ ফালৰ পৰা 100% দিছো আৰু আপোনালোকে এৱেৰ থাকিব এনেকে লোকৰ পৰা আৰু নলেজ লোৱাৰ পিছত কামটো কৰিলে কামটো ভালে হ'ব তো যিখিনি নাজানে সেইখিনি কাম কৰিব নালাগে তো এইখিনিয়ে মই কম আৰু বাকি মোৰ ভিউৱাৰ্ছক কম প্লিজ এলাৰ্ট থাকিব নিজৰ পইচা খৰচ কৰোতে অকমান চিন্তা কৰি পেলাই খৰচা কৰিব আৰু বাকি আমাৰ ৰিজাল্টটো আপোনালোকে গমে পাইছে চুলিখিনিটো দেখাইছোয়ে এইখিনি আমাৰ ফাইনেল ৰিজাল্ট হয় আৰু এটো 100% হিউম্যান হেয়াৰ হয় আৰু লগোৱাৰ প্ৰসেছটো মই গুটে ভিডিওজ বিলাকক দেখাই থাকো আপোনালোকে ভিডিও বিলাক ভালকে চাব আৰু গুটে ভিডিও বিলাক মোৰ ৰিফিলিংৰ ভিডিও থাকে